নমস্কাৰ, মোৰ চেনেল নিৰূপমা মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোকে। আজি আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে আজি আমাৰ ঘৰলৈ সমাজকৰ্মী জিনা বৰুৱা, এসময়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী, তেখেত আহি আমাৰ ঘৰত উপস্থিত হ'লহি দুপৰীয়া সময়ত। ময়ো অপ্ৰস্তুত হৈ আছিলোঁ, অৱশ্যে প্ৰস্তুত হৈ থকা নাছিলোঁ। হঠাতে তেখেতে আহি ওলালহি আৰু তেখেতে মোৰ মানুহজনৰ খবৰ ল'বলৈ আহিলোঁ। বহুত দিন অসুস্থ বুলি গম পাই তেখেতে খবৰ ল'বলৈ আহিম বুলি আহিব পৰা নাছিলে। আজি হঠাতে ওলালেহি। মোলৈ বোলে ফোন কৰি আছিলে, কিন্তু মই ফোনটো ৰিচিভ কৰিব পৰা নাছিলোঁ। কিবা এটা অসুবিধাৰ কাৰণে এনেও বন্ধ হৈ আছিল নে কিবা এটা হৈ আছিল। তেখেতে আহি মোক ক'লে, আপোনালৈ ফোন কৰি আছোঁ, আপুনি ধৰা নাই। তাৰপিছতে তেখেতে আহি উপস্থিত হ'লহি। মই ভাবিলোঁ আজি জিনা বৰুৱা আমাৰ ঘৰত উপস্থিত হৈছেহি, নিশ্চয় কিবা এটা ভাল খবৰেই আহিব। সেয়েহে মই ভাবিলোঁ। তাৰপিছতে কি কৰিলোঁ, তেখেতে কৈছে আজি মোৰ মানুহজনক তেখেতে এখন ধুনীয়া গামোচাৰে আৰু এটি কিতাপৰ টুকুৰা আৰু এটা গানৰ কেছেটে তেখেতে মৰম যাচিলে। সঁচাকৈয়ে তেখেতৰ এওঁৰ বিষয়ে যিখিনি কথা ক'লে, মোৰ সঁচাকৈ আনন্দত চকুপানী ওলাই গ'ল। কাৰণ কেলৈ, তেখেতে পাহৰিব পৰা নাই, তেখেতে এটা সময়ত বহুতখিনি সহায় কৰি থৈছিল বুলি কৈছে। তেখেতৰ মুখেদি আপুনি শুনিবলৈ পাব ভিডিঅ'টোতে। গতিকে মই কেনেকৈ দৌৰাদৌৰিকৈ ভিডিঅ'টো কৰিলোঁ, কিন্তু ভিডিঅ'টি অকণমান অস্পষ্ট নিচিনা হৈছে। তাৰ কাৰণে মই দুখিত, কাৰণ দৌৰাদৌৰিকৈ কথাটো কৰা হ'ল। সেয়েহে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি লৈ আহিছোঁ। শুনিবচোন কেনেকুৱা হয়, কি নহয়, সকলোখিনি আপোনালোকে চাব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব যদিহে ভাল হৈছে। মই তেখেতক বাৰে বাৰে তেখেতক মোৰ হৈ মৰম যাচিছোঁ, সেৱা যাচিছোঁ, আৰু তেখেতে যে আহি আমাৰ ঘৰত উপস্থিত হৈছেহি, সেয়েহে সেৱা নহয়, মৰম, অজস্ৰ মৰম যাচিছোঁ। তেখেত মোৰ সৰু অৱশ্যে, সেৱা বুলি ক'ব নালাগে। তথাপিও তেখেতে যেতিয়া আহি মোৰ ঘৰত উপস্থিত হৈছেহি, গতিকে তেখেতক মই সেৱা বুলি নকৈও নোৱাৰিলোঁ। তেখেতে আহি মোৰ মানুহজনৰ হৈ যিখিনি কথা ক'লে, সেয়েহে আপোনালোকে মোৰ ভিডিঅ'টিৰ জৰিয়তে চাওক, শুনক। এয়া শ্ৰীযুক্তা জিনা বৰুৱাই মোৰ মানুহজনক সম্বৰ্ধনা জনোৱাৰ এটি দৃশ্য। এখন গামোচা, এটি কিতাপৰ টোপোলা তেখেতে যাচিছে। আৰু তেখেতে যিখিনি সহায় সহযোগ কৰিছিল, যেতিয়া তেখেত আৰক্ষী বিষয়া হৈ আছিল, দেৰগাঁও থানাত ভাৰপ্ৰাপ্ত বিষয়া হৈ আছিল, তেতিয়া তেখেতক বোলে বহুতখিনি সহায় কৰিছিল। এটা বিপদত, ডাঙৰ বিপদত ৰক্ষা কৰিছিল। সেইকাৰণে তেখেতে পাহৰিব নোৱাৰে, আৰু তেখেতৰ যিখিনি কৰ্মদক্ষতা তেখেতক পাহৰিব পৰা নাই। সেয়েহে তেখেতে কি কৰি আছে জানিবলৈ আহিলোঁ, আৰু মানুহখিনি জানিবও লাগে তেখেতৰ কামখিনি। মোৰ মনত আছে, মই এবাৰ নাহৰনিৰ ফালে যেতিয়া চাকৰি কৰিছিলোঁ, তেতিয়া মোৰ স্কুটিখন বেয়া হৈছিল। মই স্কুটি লৈ অহা যোৱা কৰিছিলোঁ তেতিয়া। তেখেতে একদম আৰক্ষী বিষয়া হিচাপে যথেষ্টখিনি সহায় কৰিছিল দেই। তেতিয়া নিজে লৈ মেলি গৈছে, গৈ পেলাই কিছুমানে ভাবিছোঁ যে তেওঁক এৰেষ্টে কৰিলে নেকি, কিবা লছৰ ব্ৰেক কৰাৰ কাৰণে মতে মোক ধৰি নিছে বুলি ভাবিছিলে। কিন্তু তেখেতে মোক সহায়হে কৰিছিলে। সেই কথাবিলাক আমাৰ মনত থাকেতো। এতিয়া আচলতে মানুহে আৰক্ষী বিষয়াৰ লগত পাব্লিকৰ যিটো ৰিলেশ্যন থাকিব লাগে, ৰিলেশ্যন বা পাব্লিকৰ প্ৰতি যিটো তেখেত আছিলে, তাৰমানে সেইকাৰণে সেইখিনি মই য'ত য'ত অচি কৰিলোঁ, চব জেগাই মোৰ ৰিলেশ্যন পাব্লিকৰ লগত খুব ভাল আছিল। এতিয়া বোকাখাটত অচি থাকোঁতেও পাব্লিক ৰিলেশ্যনটো ভাল আছিল। কমাঙাত থাকোঁতেও বা সোণাৰীত থাকোঁতেও বা সেই মাৰ্ঘেৰিটাতো পাব্লিক ৰিলেশ্যনটো মোৰ ভালেই আছে। আচলতে এনেকুৱা হ'ব নালাগে পুলিচ এজন ভয়ানক বহুত ৰাফ বিহেভিয়াৰ কৰে যে বহুত পুলিচে সেইটো মোৰ আচলতে এই লাষ্ট এইটো মোৰ প্ৰমোশ্যন যিটো দেৰি হ'ল। আগৰ হ'লেতো এতিয়া আজিকালি 5 বছৰ ইনস্পেক্টৰ হৈ থাকিলে DSP হয়েই হৈ গ'ল। কাৰণ আমি আজিকালি 10 বছৰ চাব ইনস্পেক্টৰৰ পৰা ইনস্পেক্টৰ হয়। আমাৰ 25 বছৰৰ পিছত আমি ইনস্পেক্টৰ হৈছোঁ। কিমান আগৰ চাহ আজিকালি ভাল চাকৰি। আজিৰ দিনৰ হ'লে মই এডিচনেল SP হৈ তৈয়াৰ কৰিম। এক্সপিৰিয়েঞ্চটো বহুত আছে। এইটোতো মোৰ বহুত, আপোনাৰ এতিয়া দেখালে আপুনি চাৰ্টিফিকেট মোৰ মনত পৰে। মই তেখেতৰ বহুত চাৰ্টিফিকেট আছে। ইভন বুজিছে নাই, মেনকা গান্ধীৰ পৰাও মোৰ হেৰি আহিছে। বহুত ভাল। এইবিলাক আচলতে জানিব লাগে মানুহে ন। মই সেইকাৰণে মোৰ মনলৈ আহি আছে। মই দিল্লীত আছিলোঁ বহুত দিন, আহি পেলাই বোলো নাই বাইদেউ ওচৰলৈ যাম, এই তেখেতৰ গাটো বেয়া বুলি কৈছিলে, এইবোৰ আমাৰ তেতিয়া যিখিনি আছে সেইখিনি দেখুৱাবচোন।
তেখেতৰ মুখেদি সকলোখিনি শুনিলে, গতিকে এখেতে দিয়া কিতাপৰ টোপোলাৰ আৰু কেছেটৰ সেয়া আপোনালোকক এয়া দেখাবলৈ পাই মই আনন্দিত হৈছোঁ। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই মই ভিডিঅ'টি সামৰণি মাৰিছোঁ।